নমস্কাৰ মই এপলিনা টাইমিলৈ স্বাগতম জনাইছো আৰু আজিৰ দিনটোত ৰাজ্যবাসীৰ বাবে ৰাজ্যৰ মহিলাসকলৰ বাবে লৈ আহিছো এটা ভাল খবৰ আজিৰ দিনটোতে ৰাজ্যৰ মহিলাসকলে এটা ভাল খবৰ পাব হেগ্ৰে তেওঁলোকৰ একাউণ্টত সোমাব লাখপতি বাইদেউ আঁচনিৰ ধন কেতিয়া লাখপতি বাইদেউৰ আঁচনিৰ ধন সোমাব আজিৰ দিনটোতে ৰাজ্যৰ মহিলাসকলে গম পাব কিয়নো আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী বৈঠকত বহিব বিধায়কসকলৰ সৈতে আৰু বিধায়কসকলৰ সৈতে বৈঠকত বহাৰ পিছতে কাইলৈ এখন চূড়ান্ত তালিকা প্ৰকাশ পাব সেই তালিকাতে অন্তৰ্ভুক্ত থাকিব কোনে কোনে লাভ কৰিব এবাৰ এই আঁচনিৰ ধন কাৰ একাউণ্টত সোমাব গছপুলি ৰোৱা কোন সকল মহিলাৰ একাউণ্টত এই ধন সোমাব কাইলৈ পুৱাৰ ভাগতে গম পাব ৰাজ্যৰ মহিলাসকলে আৰু কিদৰে তেওঁলোকে নিজৰ নাম তালিকাত চাব পাৰিব লৈছে মুহূৰ্তত টাইম মিটাৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ গছপুলি ৰোৱা মহিলা এতিয়া সাজু হওক প্ৰতিগৰাকী মহিলাক এতিয়া চৰকাৰৰ তৰফৰ পৰা 10,000 টকা দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ যিসকলে গছপুলি ৰুইছিল তেওঁলোকৰ বাবে এয়া ভাল খবৰ হেগ্ৰে তেওঁলোকৰ একাউণ্টত সোমাব 10,000 টকা যিসকল মহিলাই গছপুলি ৰুইছিল তেওঁলোকৰ বাবে ভাল খবৰ আহি পৰিছে কাইলৈ প্ৰকাশ পাব চূড়ান্ত তালিকা আৰু চূড়ান্ত তালিকা প্ৰকাশ পাব কালিলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে এই সন্দৰ্ভত জনাইছে কাৰ কাৰ নাম অন্তৰ্ভুক্ত হ'ব এই তালিকাত কোন জিলাৰ মহিলাই কেতিয়া ধন পাব আজি দিনটোৰ ভিতৰতে প্ৰতিগৰাকী মহিলাই পাব এই খবৰ আত্মসহায়ক গোটৰ 10,000 টকা লাভৰ তালিকা প্ৰকাশৰ দিন ঘোষণা কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তালিকাভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব এবাৰ 10,000 কৈ টকা বিধায়কৰ সৈতে আজি মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক 126টা সমষ্টিৰ বিধায়কৰ সৈতে আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰীগৰাকী আৰু বৈঠকৰ পিছতে ঘোষণা কৰা হ'ব ধন প্ৰদানৰ দিন বৈঠকতে দিন ধাৰ্য কৰা হ'ব আৰু বৈঠকৰ পিছতে ঘোষণা কৰা হ'ব ধন প্ৰদানৰ দিন সমষ্টিয়ে প্ৰতিগৰাকী মহিলাক দিয়া হ'ব এই ধন 1450 কোটি টকাৰ অনুমোদন জনোৱা হৈছে ৰাজ্যৰ লাখপতি বাইদেউৰ বাবে গতিকে ৰাজ্যৰ মহিলাসকল এতিয়া সাজু হওক যিকোনো মুহূৰ্ততে আপোনালোকে এই ভাল খবৰ পাব আজিৰ দিনটোতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কাইলৈ চূড়ান্ত এখন তালিকা প্ৰকাশ পাব আৰু সেই তালিকাত অন্তৰ্ভুক্ত থাকিব ৰাজ্যৰ কোন কোন মহিলাই এই ধন লাভ কৰিবলৈ সক্ষম হ'ব যেহেতু গছপুলি ৰোৱা মহিলাসকলক আত্মসহায়ক গোটত যিসকল মহিলা অন্তৰ্ভুক্ত আছে সেই মহিলাসকলক 10,000 টকা দিবলৈ ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু বহু মহিলাই প্ৰশ্ন কৰি আছিল যে এই ধন কেতিয়া তেওঁলোকৰ একাউণ্টত সোমাব আৰু অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে শীঘ্ৰেই মহিলাসকলৰ একাউণ্টত সোমাব এই ধন আজিৰ দিনটোতে মহিলাসকলে ভাল খবৰ পাব আজিৰ দিনটোতে প্ৰতিগৰাকী মহিলাই গম পাব যে তেওঁলোকৰ একাউণ্টত কোন তাৰিখত ধন সোমাব কিয়নো আজিৰ দিনটোত ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ বিধায়কৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এখন গুৰুত্বপূৰ্ণ বৈঠকত বহিব আৰু বৈঠকতে ৰাজ্যৰ মহিলাসকলক ধন প্ৰদানৰ বাবে আলোচনা কৰা হ'ব আৰু সেই আলোচনাৰ পিছতে দিন ধাৰ্য কৰা হ'ব কোন জিলাত কোন সমষ্টিত কোন দিনত এই ধন প্ৰদানৰ দিন ধাৰ্য কৰা হ'ব সেই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনাত মিলিত হ'ব বিধায়কৰ সৈতে আৰু তাৰ পিছতে দিন ধাৰ্য কৰা হ'ব আৰু লগে লগে কাইলৈ পুৱাৰ ভাগলৈ মুকলি হ'ব এখন চূড়ান্ত তালিকা আৰু সেই তালিকাত অন্তৰ্ভুক্ত থাকিব মহিলাসকলৰ নাম যিসকলে লাখপতি বাইদেউ আঁচনিৰ এই ধন লাভ কৰিব বা যিসকলৰ নাম লাখপতি আঁচনিৰ অন্তৰ্ভুক্ত হ'ব প্ৰতিগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত থাকিব এই তালিকাত অন্তৰ্ভুক্ত থকা প্ৰতিগৰাকী মহিলাই এই লাখপতি বাইদেউৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু কোনে কোনে লাভ কৰিব আৰু কোন জিলাত কিমান মহিলাই লাভ কৰিব এই ধন ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই সন্দৰ্ভত জনাইছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম নিৰ্বাচনৰ সময়ত মই সকলোকে কৈছিলোঁ যে আত্মসহায়ক গোটত কাম কৰি থকা বা যোগদান কৰা বাইদেউসকলক এখন নিশ্চিত আঁচনিৰ জৰিয়তে 10,000, 25,000 আৰু 50,000 টকা আগবঢ়োৱাৰ আমি সিদ্ধান্ত লৈছোঁ অহা 8 তাৰিখে মই অসমৰ সকলো বিধায়কক মাতিছোঁ সকলোৰে লগত আলোচনা কৰি কোন মাহত কোন সমষ্টিত আমি এই প্ৰথম কিস্তিৰ 10,000 টকা আগবঢ়াম তাৰ তালিকা এখন প্ৰস্তুত কৰিম কাৰণ একে মাহতে মই বহুত জায়গাত যাবও নোৱাৰো গতিকে আমি 3 মাহ মানক সামৰি 126টা সমষ্টিত যাব লাগিব বিধায়কসকলৰ পৰা পৰামৰ্শ লৈ 9 তাৰিখে অৰ্থাৎ 9 জুন তাৰিখে কোন সমষ্টিত আমি কেতিয়া
মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিখনৰ ধন বিতৰণ কৰিম তাৰ বিষয়ে আপোনালোকক জনাই দিম। নিৰ্বাচনৰ সময়ত মই সকলোকে কৈছিলোঁ যে আত্মসহায়ক গোটত কাম কৰি থকা বা যোগদান কৰা বাইদেউসকলক এখন নিশ্চিত আঁচনিৰ জৰিয়তে 10,000, 25,000 আৰু 50,000 টকা আগবঢ়োৱাৰ আমি সিদ্ধান্ত লৈছোঁ। অহা 8 তাৰিখে মই অসমৰ সকলো বিধায়কক মাতিছোঁ। সকলোৰে লগত আলোচনা কৰি কোন মাহত কোন সমষ্টিত আমি এই প্ৰথম কিস্তিৰ 10,000 টকা আগবঢ়াম তাৰ তালিকা এখন প্ৰস্তুত কৰিম। কাৰণ একে মাহতে মই বহুত জাগাত যাবও নোৱাৰোঁ, গতিকে আমি 3 মাহমানক সামৰি 126টা সমষ্টিত যাব লাগিব। বিধায়কসকলৰ পৰা পৰামৰ্শ লৈ 9 তাৰিখে অৰ্থাৎ 9 জুন তাৰিখে কোন সমষ্টিত আমি কেতিয়া মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিখনৰ ধন বিতৰণ কৰিম তাৰ বিষয়ে আপোনালোকক জনাই দিম। নিৰ্বাচনৰ সময়ত মই সকলোকে কৈছিলোঁ যে আত্মসহায়ক গোটত কাম কৰি থকা বা যোগদান কৰা বাইদেউসকলক এখন নিশ্চিত আঁচনিৰ জৰিয়তে 10,000, 25,000 আৰু 50,000 টকা আগবঢ়োৱাৰ আমি সিদ্ধান্ত লৈছোঁ। অহা 8 তাৰিখে মই অসমৰ সকলো বিধায়কক মাতিছোঁ। সকলোৰে লগত আলোচনা কৰি কোন মাহত কোন সমষ্টিত আমি এই প্ৰথম কিস্তিৰ 10,000 টকা আগবঢ়াম তাৰ তালিকা এখন প্ৰস্তুত কৰিম। কাৰণ একে মাহতে মই বহুত জাগাত যাবও নোৱাৰোঁ, গতিকে আমি 3 মাহমানক সামৰি 126টা সমষ্টিত যাব লাগিব। বিধায়কসকলৰ পৰা পৰামৰ্শ লৈ 9 তাৰিখে অৰ্থাৎ 9 জুন তাৰিখে কোন সমষ্টিত আমি কেতিয়া মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিখনৰ ধন বিতৰণ কৰিম তাৰ বিষয়ে আপোনালোকক জনাই দিম। নিৰ্বাচনৰ সময়ত মই সকলোকে কৈছিলোঁ যে আত্মসহায়ক গোটত কাম কৰি থকা বা যোগদান কৰা বাইদেউসকলক এখন নিশ্চিত আঁচনিৰ জৰিয়তে 10,000, 25,000 আৰু 50,000 টকা আগবঢ়োৱাৰ আমি সিদ্ধান্ত লৈছোঁ। অহা 8 তাৰিখে মই অসমৰ সকলো বিধায়কক মাতিছোঁ। সকলোৰে লগত আলোচনা কৰি কোন মাহত কোন সমষ্টিত আমি এই প্ৰথম কিস্তিৰ 10,000 টকা আগবঢ়াম তাৰ তালিকা এখন প্ৰস্তুত কৰিম। কাৰণ একে মাহতে মই বহুত জাগাত যাবও নোৱাৰোঁ, গতিকে আমি 3 মাহমানক সামৰি 126টা সমষ্টিত যাব লাগিব। বিধায়কসকলৰ পৰা পৰামৰ্শ লৈ 9 তাৰিখে অৰ্থাৎ 9 জুন তাৰিখে কোন সমষ্টিত আমি কেতিয়া মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিখনৰ ধন বিতৰণ কৰিম তাৰ বিষয়ে আপোনালোকক জনাই দিম। নিৰ্বাচনৰ সময়ত মই সকলোকে কৈছিলোঁ যে আত্মসহায়ক গোটত কাম কৰি থকা বা যোগদান কৰা বাইদেউসকলক এখন নিশ্চিত আঁচনিৰ জৰিয়তে 10,000, 25,000 আৰু 50,000 টকা আগবঢ়োৱাৰ আমি সিদ্ধান্ত লৈছোঁ। অহা 8 তাৰিখে মই অসমৰ সকলো বিধায়কক মাতিছোঁ। সকলোৰে লগত আলোচনা কৰি কোন মাহত কোন সমষ্টিত আমি এই প্ৰথম কিস্তিৰ 10,000 টকা আগবঢ়াম তাৰ তালিকা এখন প্ৰস্তুত কৰিম। কাৰণ একে মাহতে মই বহুত জাগাত যাবও নোৱাৰোঁ, গতিকে আমি 3 মাহমানক সামৰি 126টা সমষ্টিত যাব লাগিব। বিধায়কসকলৰ পৰা পৰামৰ্শ লৈ 9 তাৰিখে অৰ্থাৎ 9 জুন তাৰিখে কোন সমষ্টিত আমি কেতিয়া মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিখনৰ ধন বিতৰণ কৰিম তাৰ বিষয়ে আপোনালোকক জনাই দিম। নিৰ্বাচনৰ সময়ত মই সকলোকে কৈছিলোঁ যে আত্মসহায়ক গোটত কাম কৰি থকা বা যোগদান কৰা বাইদেউসকলক এখন নিশ্চিত